Hello everyone, good morning. মই পূজাই মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এফালে ৰাতিপুৱা বহুত সোনকালে উঠিলো আৰু কুঁৱলী পৰি আছে। 5টা মানতে উঠিলো আজি আৰু ইমান ৰাতিপুৱা কিয় উঠিলো জানে? কাৰণ এফালে যাম বুলি ক'লে বহুত সোনকালে উঠিব লাগে আৰু ঘৰৰ কাম থাকে, কাপোৰ কানি ধোৱা, গা ধোৱা। হে আৰু সোনকালে উঠি মেলি বাছত উঠিলেও দেখিছে নহয়। যিহেতু আমি শিৱসাগৰলৈ গৈ আছো গ্লোবেল ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ। সেকেন্ড টু মোৰ চান্স এবাৰ দিহানামৰ কাৰণে এবাৰ দিহানাম গাবলৈ ওলাইছো। বিহুটো গ'ল, তাৰপিছত এবাৰ দিহানাম, আকৌ নেক্সট বিহু আহি আছে বাৰু। ফেভাৰিট হ'ব বুলি কোৱা শুনিছো, খালি কি হয় নাজানো। আমি সকলোবোৰ ওলালো আইসকল লগতে মই আৰু যিহেতু বহুত হুলস্থুল হৈ গৈছিলে, মিউজিক লাগি আছিলে, সেইকাৰণে মই বেলেগ একো ক'ব পৰা নাই আৰু ভইচে দিবলগীয়া হৈছে। সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক, আপোনালোকে সকলোবোৰ দেখাই থাকিম। তাত গৈ কেনেকৈ কি কৰিছে চব দেখাই থাকিম। আৰু এইফালে আমি পাই গলোহি। ইমান ধুনীয়া লাগিছে চাওকচোন, মুগাৰ মেখেলা আৰু চাদৰখন বগা আৰু পাৰি দিয়া, মুগা পাৰি দিয়া। চেলেংখনো থাকিবই দিহানাম বুলি ক'লে, আৰু আই কাৰ্ড এটা দিছে সকলোকে, আৰু বগা ব্লাউজ। যিহেতু ঠাণ্ডা পৰিছে সেইকাৰণে আমি দীঘল ব্লাউজে পিন্ধি গৈছিলোঁ। তাত গৈ ইমান গৰম হ'ল, কাৰণ ওচৰে বহি থাকিলে বহুত গৰম ফিল হয়, কিন্তু বাহিৰত ঠাণ্ডাও হয়। দেৰিলৈকে হৈছে যিহেতু, সেইটো কাৰণে আমি 9টা মানতে তাত পাই গ'লোগে। 9টাৰ পৰা বহি 12টা মানতহে আমাক গাবলৈ ষ্টাৰ্ট কৰিছে, কাৰণ সকলোবোৰ চাই ল'ব লাগিব। যিহেতু অভিলেখ গঢ়াৰ এটা প্ৰচেষ্টা, সেইটো কাৰণে বহুতখিনি নিয়ম আছে। তাত ফোন অফ কৰা আৰু লাইন বনোৱা। যিহেতু আমি এবাৰ গৈ পাই আহিছোঁ কেনেকৈ কি কৰিব লাগে, সেইকাৰণে ইয়াত অখিল গগৈদেৱো আহিলে। তেওঁৰো ভাষণ আমি শুনিলোঁ, কিন্তু আপোনালোকক শুনাব নোৱাৰিলোঁ, কাৰণ মই অকণমান দূৰত আছিলোঁ, মাজত আছিলোঁ। সেইটো কাৰণে ইমান দূৰৰ পৰা ভিডিঅ' ল'ব নোৱাৰি। সেইকাৰণে অকণমান এনেই আৰু দেখাই দিলোঁ আপোনালোকক কিমাননো মানুহ হৈছে। তাত চাবলৈ অহা মানুহো ধেৰ হৈছিলে বাৰু, কিন্তু চব টাইমতে ফোনটো উলিয়াই দেখাই থাকিবলৈ ইমান সম্ভৱ নহয়। যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু চব ফালে পূৰা আইসকল, মই মাজত বহি থকা নিচিনা লাগিছে। আৰু লাষ্ট মমেণ্টত সকলোবোৰ যাবলৈ ওলালে, ময়ো ভিডিঅ' অকণমান কৰি ল'লোঁ। সকলো দেখাব নোৱাৰিলোঁ, যিহেতু যেতিয়া আমাক গাবলৈ দিছিলে তেতিয়া আমাৰ ভিডিঅ' এলাউ নাছিলে, ফোন চুইচ অফ কৰি ল'বলগীয়া হৈছিলে সেইকাৰণে। আৰু তাৰপিছত আমি বাছত উঠিলোঁ। উঠি শিৱসাগৰ শিৱ মন্দিৰৰ ফালে আমি গ'লোঁ। তাৰপিছত সকলোৱে নাছিলে, আপোনালোকক দেখাম বাৰু। মই অকণমান নাছিলোঁ, কিন্তু বেছিকৈ দেখাব নোৱাৰিলোঁ। অকণমান ক্লিপ কেইটামান লৈ থৈছোঁ মই। আৰু এইফালে শিৱসাগৰৰে পুখুৰী ইমান ভাল লাগিছে দেখি, আপোনালোককো অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ। সেয়া আৰু যিখিনি সময়ত আমাক দিহানাম গোৱা হৈছিলে, সেইখিনি সময়ত ভিডিঅ' যিহেতু ল'ব নোৱাৰি, সেইকাৰণে ফোনটো অফ কৰি দিয়া হৈছিলে। সেইকাৰণে আপোনালোকক ভিডিঅ'বোৰ সেইটো টাইমত দেখাব নোৱাৰিলোঁ। আৰু এইফালে আপাই চাওকচোন কি ধুনীয়াকৈ নাচি থাকোঁতে মই দুটামান ক্লিপ লৈছোঁ বাৰু। এয়া আমাৰ ইউটিউবাৰ, এইফালেও আমাৰ ইউটিউবাৰ চলি আছে পূৰা। তেওঁ কথা কৈ নাচি আছে। আৰু আপোনালোকক এনেকৈ নহয়, ভইচত নহয়, অৰিজিনেল যিখিনি নাচিছে তেওঁলোকে সেইখিনি আপোনালোকক শুনাই লওঁ।
এইফালে ডিমৌত আহি আমি ভাতটো খাই ল'লোঁ কাৰণ তাত পেকেট লাঞ্চ দিছিলে কিন্তু আমি তাত নাখালোঁ আহি ভাত খাবলৈ বহি আছোঁ আমি সকলোবোৰ যিহেতু ভাতটো অৰ্ডাৰ দিছোঁহে নৰ্মেল ভাতে খাম আমি একো মাছ মাংস নাখাওঁ হ'লেও ভাতটো দিওঁতে আমাৰ দেৰি লাগে গৰমে গৰমে যিহেতু দিব সেইটো কাৰণে সেয়াই আৰু ভাত খাবা আৰু ন খাম বুলি ভাবিছা নেকি ভাতটো খাম বুলি ভবা নাই বেছি ভাজি খাই দিলোঁ যে ভোকটো মানে মৰিলে এতিয়া চাহ একাপো খাবলৈ মন আছে গাখীৰ চাহ ভালকৈ মিঠাই এটা দি এতিয়া চুমিবক কৈ থওঁ নেকি বিচাৰি যাওঁ নে নহয় নহয় চুমিবক কৈ থৈ দিওঁ বনাই থ'ব মই ইয়াতো খাই যাওঁ চুমিবক বনাই দিব ইয়াতো একাপ খাই যাওঁ বাহিৰৰ চাহটো বেলেগ হোৱা যে বেলেগ বেলেগ পইচা দি খোৱাটো মেইন বেলেগ আৰু দেই তাত শুনি শুনি আমনি নালাগে এই ইয়াত ফ'কাছ কৰক আকৌ নুঠিবই পিছত কি খাবা ৰুটি খাই আমনি নালাগিলে নেখালা আমিও নাই খোৱা আকৌ নিদিলা আকৌ তুমিও নিদিলা অঁ দেখাই দিছোঁ একদম ওপৰৰ পৰা তললৈ দেখাই দিছোঁ দেই কৃষ্ণ ভাত খাবলৈ লৈছোঁ অঁ ভাত খালি আহি পোৱাহি নাই সেইটো কৈ দিয়ক আকৌ মাছ হ'লেহে খাম বুলি কোৱা মানুহ এয়া অঁ মৰম দিব সদায় চাব লাগিব আৰু লাইক দিব লাগিব ন ইয়াত অঁ মৰাণত দেই মাছ খোৱা মানুহ এয়া চব মাছ খোৱা মানুহ মাছ হ'লেহে খাই বোলে অঁ পূজা 54 ভ্লগছ কৰি দিবা দেই ভোক লাগিছে অকণমান চবৰে ভোক লাগিছে ন অঁ ৰাগিবা আশা কৈ দিয়া অঁ লাগিছে তুমি ইমান ধুনীয়া টেন্স দিলা আইও সেইটো ক'বলৈ ইয়াতো থৈছে বুলি আমন জীমন যে কেলে ভোক লাগিছে নি সব মানে পৰিস্থিতি বহুত বেলেগ একদম এইফালে আমাৰ খানা আহি গ'ল দাইল চব্জি এনেকৈ নৰ্মেল খানা আছিলে আৰু আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লাষ্টত ফটো দুখনমান দিছোঁ বাই বাই